মই নমস্কাৰ, মোৰ নাম শ্ৰী গীতাৰাণী ৰায়। মই বহলপুৰ 1 নং বহলপুৰ পঞ্চায়তৰ পৰা মানে এই প্ৰেচিডেণ্ট এৰিত আজি জয়ী হ'লোঁ। জয়ী হৈছে আপুনি? হয়। কোনটো ৱাৰ্ডৰ পৰা আপুনি এনে সদস্য হিচাপে জয়ী হৈছিল? 2 নম্বৰ ৱাৰ্ড। বৰপৰা পাৰ্ট 1 2 নং ৱাৰ্ড। 2 নং ৱাৰ্ড। পিছত কেনেকৈ প্ৰেচিডেণ্ট হ'ল, মানে কেনে ভোট হ'ল নেকি? ভোট হ'ল, তাৰপিছত হেৰি হ'ল আৰু ভোট মানে সমান সমান আছিলে আমাৰ দুয়োটা হেৰিয়ে, দুজন আমি আছিলোঁ প্ৰাৰ্থী। তাৰপিছত কিবা কৰে চাৰিজনে ভোট হ'ব, ভোট হ'ল আৰু ভোটত মই এটা ভোটত জিকি গ'লোঁ। কেনেকৈ এতিয়া অনুভৱ? বহুত মানে মই মানে ভবাই নাছিলোঁ মই যে হ'ম, মানে মই আচলতে নিজে ইচ্ছা কৰা নাছিলোঁ। তাৰপিছত আমাৰ ইমিয়ে সহায় কৰিলে, মোৰ হেৰিখিনিয়ে সহায় কৰাতে আৰু এইখিনি। এটা কথা লক্ষ্য যে আপুনি 2012ত এবাৰ নিৰ্বাচন খেলিছিল বিজেপিৰ, যেতিয়া বিজেপিৰ অস্তিত্ব প্ৰায় অসমত নাছিল, একদম নাছিল। আমি তেতিয়া কেনভাছত গৈছিলোঁ এই ৱাৰ্ড মেম্বাৰৰ কাৰণে, তেতিয়া কৈছিলে বিজেপি আৰু ক'ত, মানে মই কৈছোঁ মোক যদি ভাল পাই দিব আপোনালোকে, নাপাই যো নিদিব। তথাপিতো মই 7টা ভোটত মানে হাৰিছিলোঁ তেতিয়া মানে কোন চনৰ কথা এইটো? 2013। তাৰপিছত আজি মানে মোৰ মানে ইচ্ছা আছিল মনত, মানে লাহে লাহে মানে অলপ কিবা। তাৰপিছত মই ধৰ ৱাৰ্ড মেম্বাৰতো মানে উঠা কথা নাছিল। তাৰপিছত আমাৰ গাঁৱৰ মানুহখিনি কয় বোলে উঠ না, তোমাৰ বহুত হেৰি আছে আৰু কি, বহুত অৱদান আছে। তাৰপিছত মই মানে নিজে ইমান নাভাবোঁ মোৰ যে কিবা আছে বা নাই। তাৰপিছত ৰাইজৰ কাম কৰা মোৰ বিৰাট ইচ্ছা, সেইকাৰণে মানে মই কিবা কৰিলোঁ আৰু। সভাপতি হিচাপে যে বহলপুৰৰ গাঁও পঞ্চায়ত ৰাইজক কি জনাব প্ৰথম, আৰু আপোনাৰ পৰিকল্পনা কি আগন্তুক দিনত ৰাইজে সভাপতি হিচাপে, সভানেত্ৰী হিচাপে? মানে কি, এতিয়া ৰাইজে মোক পাতিল, এইবাৰৰ হেৰিটোতো বহুত ডাঙৰ জানে আপোনালোকে। ৰাইজে নহয়, আমাৰ যিখিনি ৱাৰ্ড মেম্বাৰ সেইখিনিৰ পৰা চিলেক্ট হৈছে। এৰা যদি যিখিনি আমাৰ নিয়ম নীতি থাকে পঞ্চায়তৰ, নিয়মতে যিখিনি কৰিব দিয়ে, মোক যিখিনি বোলে এইখিনি ৰাস্তা ঘাটা অমুক তমুক যিখিনি আমাৰ সমস্যা থাকে গাঁৱৰ, সেইখিনি মানে মই মানে ৰাইজৰ কাৰণে চেষ্টা কৰিম। যিখিনি থাকিবও লাগিব আঁচনিখিনি, যিখিনি মানে মই সেইখিনি পাৰিলে চেষ্টা কৰিম, যিখিনি পাওঁ সেইখিনি চেষ্টা কৰিম। নমস্কাৰ, মোৰ নাম প্ৰণীতা ৰায়। মই 1 নং বহলপুৰ পঞ্চায়তৰ 3 নম্বৰ ৱাৰ্ডৰ বিজেপিত। আপুনি কি হিচাপে নিৰ্বাচিত হ'ল আজি? আমাৰতো ইয়াত ভোট হৈছে, মানে 50-50 হৈছে। পিছত 50-50 হোৱাৰ পিছত প্লেণ্টি হৈছে, প্লেণ্টিত মানে মই জিকি গ'লোঁ। টছ হৈছিল? টছ হৈছে, হয়। কি নাম আপোনাৰ? নমস্কাৰ, মোৰ নাম প্ৰণীতা ৰায়। কোনখন পঞ্চায়ত? 1 নং বহলপুৰ। কোনটো পষ্টত আপুনি এতিয়া হেৰি হ'লে, বিজয় হ'লে? মই উপসভাপতি। মই নমস্কাৰ, মোৰ নাম শ্ৰী গীতাৰাণী ৰায়। মই বহলপুৰ 1 নং বহলপুৰ পঞ্চায়তৰ পৰা মানে এই প্ৰেচিডেণ্ট এৰিত আজি জয়ী হ'লোঁ। জয়ী হৈছে আপুনি? হয়। কোনটো ৱাৰ্ডৰ পৰা আপুনি এনে সদস্য হিচাপে জয়ী হৈছিল? 2 নম্বৰ ৱাৰ্ড। বৰপৰা পাৰ্ট 1 2 নং ৱাৰ্ড। 2 নং ৱাৰ্ড। পিছত কেনেকৈ প্ৰেচিডেণ্ট হ'ল, মানে কেনে ভোট হ'ল নেকি? ভোট হ'ল, তাৰপিছত হেৰি হ'ল আৰু ভোট মানে সমান সমান আছিলে আমাৰ দুয়োটা হেৰিয়ে, দুজন আমি আছিলোঁ প্ৰাৰ্থী। তাৰপিছত কিবা কৰে চাৰিজনে ভোট হ'ব, ভোট হ'ল আৰু ভোটত মই এটা ভোটত জিকি গ'লোঁ। কেনেকৈ এতিয়া অনুভৱ? বহুত মানে মই মানে ভবাই নাছিলোঁ মই যে হ'ম, মানে মই আচলতে নিজে ইচ্ছা কৰা নাছিলোঁ। তাৰপিছত আমাৰ ইমিয়ে সহায় কৰিলে, মোৰ হেৰিখিনিয়ে সহায় কৰাতে আৰু এইখিনি। এটা কথা লক্ষ্য যে আপুনি 2012ত এবাৰ নিৰ্বাচন খেলিছিল বিজেপিৰ, যেতিয়া বিজেপিৰ অস্তিত্ব প্ৰায় অসমত নাছিল, একদম নাছিল। আমি তেতিয়া কেনভাছত গৈছিলোঁ এই ৱাৰ্ড মেম্বাৰৰ কাৰণে, তেতিয়া কৈছিলে বিজেপি আৰু ক'ত, মানে মই কৈছোঁ মোক যদি ভাল পাই দিব আপোনালোকে, নাপাই যো নিদিব। তথাপিতো মই 7টা ভোটত মানে হাৰিছিলোঁ তেতিয়া মানে কোন চনৰ কথা এইটো? 2013। তাৰপিছত আজি মানে মোৰ মানে ইচ্ছা আছিল মনত, মানে লাহে লাহে মানে অলপ কিবা। তাৰপিছত মই ধৰ ৱাৰ্ড মেম্বাৰতো মানে উঠা কথা নাছিল। তাৰপিছত আমাৰ গাঁৱৰ মানুহখিনি কয় বোলে উঠ না, তোমাৰ বহুত হেৰি আছে আৰু কি, বহুত অৱদান আছে। তাৰপিছত মই মানে নিজে ইমান নাভাবোঁ মোৰ যে কিবা আছে বা নাই। তাৰপিছত ৰাইজৰ কাম কৰা মোৰ বিৰাট ইচ্ছা, সেইকাৰণে মানে মই কিবা কৰিলোঁ আৰু। সভাপতি হিচাপে যে বহলপুৰৰ গাঁও পঞ্চায়ত ৰাইজক কি জনাব প্ৰথম, আৰু আপোনাৰ পৰিকল্পনা কি আগন্তুক দিনত ৰাইজে সভাপতি হিচাপে, সভানেত্ৰী হিচাপে? মানে কি, এতিয়া ৰাইজে মোক পাতিল, এইবাৰৰ হেৰিটোতো বহুত ডাঙৰ জানে আপোনালোকে। ৰাইজে নহয়, আমাৰ যিখিনি ৱাৰ্ড মেম্বাৰ সেইখিনিৰ পৰা চিলেক্ট হৈছে। এৰা যদি যিখিনি আমাৰ নিয়ম নীতি থাকে পঞ্চায়তৰ, নিয়মতে যিখিনি কৰিব দিয়ে, মোক যিখিনি বোলে এইখিনি ৰাস্তা ঘাটা অমুক তমুক যিখিনি আমাৰ সমস্যা থাকে গাঁৱৰ, সেইখিনি মানে মই মানে ৰাইজৰ কাৰণে চেষ্টা কৰিম। যিখিনি থাকিবও লাগিব আঁচনিখিনি, যিখিনি মানে মই সেইখিনি পাৰিলে চেষ্টা কৰিম, যিখিনি পাওঁ সেইখিনি চেষ্টা কৰিম। নমস্কাৰ, মোৰ নাম প্ৰণীতা ৰায়। মই 1 নং বহলপুৰ পঞ্চায়তৰ 3 নম্বৰ ৱাৰ্ডৰ বিজেপিত। আপুনি কি হিচাপে নিৰ্বাচিত হ'ল আজি?
আমাৰতো ইয়াত ভোট হৈছে মানে 50-50 হৈছে পিছত 50-50 হোৱাৰ পিছত প্লেণ্টি হৈছে প্লেণ্টিত মানে মই জিকি গ'লোঁ টছ হৈছিল ৰছ হৈছে হয় টছত জিকিছে আপুনি? হয় হয় কি নাম আপোনাৰ নমস্কাৰ মোৰ নাম প্ৰণীতা ৰায় কোনখন পঞ্চায়ত 1 নং বহলপুৰ গাঁও বহলপুৰ গাঁও কোনটো পষ্টত আপুনি এতিয়া হেৰি হ'লে বিজয় হ'লে মই উপসভাপতি মোৰ লখিমীকেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক